Hello everyone, আমি আজি আহিছো পিকনিক খাবলে। আজি আমি আহিছো আইথানলে পিকনিক খাবলে আৰু দেখিছেনে বাৰু এটা পিকনিকৰ সময় কিমান মানুহ আহিছে ইয়াত। প্ৰথমতে সুধিছো আজি আপোনালোক গৈছেনে বাৰু কৰবাত পিকনিক খাবলৈ? গৈছে যদি জনাব কিন্তু দেই ক'ত গৈছে। তাৰ পাছত আমি আহি এইডোখৰ জেগাকে প্ৰথমতে সিলেক্ট কৰিছিলো ইয়াতে খাম বুলি, কিন্তু খোৱা নহ'লে তাত যিহেতু পলস বেছি সেইবাবে মাটিখিনিও অলপমান সোমাই গৈছে আৰু তাৰ পাছত আহি এইখিনি জেগাতে আমি খাম বুলি ঠিক কৰিলো। আৰু আহিয়ে দেখিছেনে বাৰু ব্ৰেড জাম এইবিলাক অৱশ্যে ব্ৰেকফাষ্ট কৰা সময় নহয়, এতিয়া 12টা বাজিয়ে গ'ল, সকলো কিজানি মানে খানা খাবৰে সময় হৈছে, কিন্তু আমি আহি পাইছোঁহে। আৰু আহিয়ে আমাৰ মন আৰু ময়ে পূৰা খেলিছে। তাৰ পাছত এইফালে আমি মহিলা সন্থা লাগি গ'লোঁ আৰু চব্জি কটাত। আচলতে এই সময়খিনি বৰ ভাল লাগে নহয়নে বাৰু? ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়খিনি, মানে এইখিনি সময়ত যে সকলো মিলিজুলি এসাঁজ খাব পাৰি, নদী পাৰতে হওক বা মুকলি পথাৰতে হওক, ইমান ভাল লাগে সকলোৱে মিলিজুলি এসাঁজ খাবলৈ। আমাৰ পিকনিক খাবলৈ আহি লাভেই হৈছে জানেনে, মানে কষ্টটো কম হৈছে। আমি বহি মহিলা সন্থাই পূৰা চব্জি কাটি আছোঁ আৰু পুৰুষ সন্থাই পূৰা ভাত বনাই আছে। আৰু এইফালে চাওকচোন কমলা টেঙা কাটি মেলি আনি পেলাই আমাৰ মুখৰ আগত দিছে। এনেকুৱা সুখ পালে আৰু কি লাগিছে আৰু ন। আৰু এইপিনে আমাৰ খানা বনি আছে আৰু তাৰপিছত এইফালে দেখিছেনে গাহৰি পুৰিছে। আপোনালোকে বাৰু গাহৰি ভালেই পায় দিয়ক, চবেই ভাল পায়। তাৰপাছত এইফালে গাহৰি পুৰিছে, পুৰাৰ পিছত আমি বোলো ভাল হৈছেনে নাই হোৱা টেষ্ট এটা কৰি দিওঁ। তাৰপাছত টেষ্ট কৰি পেলাই ওলাইছোঁ আৰু এতিয়া আমি ফটো চটো মাৰি লওঁগৈ অকণমান। আৰু তাৰপাছত এইফালে বস্তু এটা দেখিলোঁ, কি জানেনে বাৰু? এই সৰু ল'ৰা ছোৱালী কেইটামানে যে একদম বাগৰি খেলিছে বালিত। তাহাঁতি যে ইমান ফূৰ্তি পাইছে। আচলতে সৰু ল'ৰা ছোৱালীয়ে এনেও ভাল পায় ন বালিত খেলি, তাতে আজি পিকনিক বুলিতো মাহঁতেও এৰি দিছে আৰু গালিও নাপায়, সেইবাবে আৰু হেঁপাহ পলুৱাই খেলিছে। তাৰপাছত চাওকচোন বাৰু এই ব্ৰহ্মপুত্ৰৰ এইটো এটা এৰাসুতিহে হয় বাৰু, আৰু মাজত আৰু চাপৰি আছে। চাবলৈ যাবলৈ মন গৈছিলে, কিন্তু নাও চাও নাই যে সেইকাৰণে যাব নোৱাৰিলোঁ আৰু এইখিনিতে ফটো চটো মাৰি ল'লোঁ আৰু কিবাকিবি। তাৰপাছত আহি পাই দেখিলোঁহি পুৰুষ সন্থাই পূৰা গাহৰি খালে আৰু আমাৰ কাৰণে সেই পাতত থৈ দিছে। আৰু আহি আমিও পিঁয়াজ চিয়াজ কাটি লৈ পূৰা জুতি লৈ খাইছোঁ আৰু। তাৰপাছত এতিয়া এয়া দেখিছে নহয় বেলি ডুবু হ'লেই। আমাৰ যিহেতু ভাত খাবলৈ আছে, গতিকে আমি লৰালৰিকৈ গাহৰি পূৰা খাই এতিয়া ভাত বাঢ়িবলৈ লৈছোঁ। এইফালে হাঁহৰ মাংস, এয়া হৈছে মাছ, বিলাহী আৰু চালাড। তাৰপাছত আৰু আমাৰ মোক খুৱাই লৈছে আৰু দেউতাকে। আমি সকলোৰে কাৰণে ভাত বহা হৈ গ'ল, এতিয়া আৰু সকলোৱে খাবলৈ আৰম্ভ কৰিছেই। আৰু মই ভিডিঅ' এটা কৰি লওঁ বুলি পটককৈ মানে ৰখিয়ে গৈছোঁ। সকলোৱে খাই শেষেই হ'ব, এতিয়া মইতো থাকিয়ে গৈছোঁ। তাৰপাছত আৰু খাই বৈ উঠোঁ মানে এয়া দেখিছেনে গধূলি হ'লেই। আৰু আজিলৈ ইমানেই।